সদৌ অসম সূত সন্মিলনৰ উদ্যোগত নগাঁও জিলা সূত সন্মিলন যুৱ মহিলা আৰু ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত বৃহত্তৰ উৰিয়া গাঁও অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজৰ সহযোগত জনকণ্ঠ সংগীত শিল্পী জুবিন গাৰ্গৰ আৰ্ধশ্ৰাদ্ধ উপলক্ষে তিনিদিনীয়া অবিৰত ভাগৱত পাঠ আয়োজন কৰা হয়। এই অনুষ্ঠানৰ মূল উদ্দেশ্য জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আত্মা শান্তি আৰু লগতে জনশ্বাসৰ। উল্লেখ্য যে অসমৰ বিভিন্ন ঠাইৰ পৰা লোক আহি শ্বাসৰ কৰে। নগাঁও জিলা সূত সমিতিৰ বিষয়ববীয়াই অসম চৰকাৰলৈ আহ্বান জনায় যে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত থকা যেইকেইজন ব্যক্তি আছে আইনৰ আওতালৈ আনি তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে বুলি সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ কৰে। অসম সূত সন্মিলনৰ উদ্যোগত নগাঁও জিলা সূত সন্মিলন, সূত যুৱ পৰিষদ, সূত মহিলা পৰিষদ, সূত ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত বৃহত্তৰ এই উৰিয়া গাঁও অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজৰ বিপুল সহায় সহযোগত আমি এই শ্ৰী শ্ৰী নিকামূল সত্ৰ উৰিয়া গাঁৱৰ প্ৰাংগণত আমাৰ প্ৰয়াত সংগীত শিল্পী, অসমৰ জাতিৰ গৌৰৱ, অসমীয়া জাতিৰ হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গৰ আৰ্ধশ্ৰাদ্ধৰ সংগতি ৰাখি সদৌ অসম সূত সন্মিলনে তিনিদিনীয়া অবিৰত ভাগৱত পাঠ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আজি 29 তাৰিখ, 30 তাৰিখ অনুষ্ঠিত হ'ব আৰু 1 অক্টোবৰ। আমি তেখেতৰ আত্মাৰ সদ্গতি অৰ্থে আমি ভাগৱত পাঠৰ আয়োজন কৰাৰ লগতে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতে জুবিন গাৰ্গক পুনৰ অসম সন্তান হিচাপে ইয়াতে জন্মগ্ৰহণৰ সুবিধা কৰি দিয়ে। এয়া আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু অসমবাসী সমূহ ৰাইজলৈ আমি আহ্বান জনাইছোঁ, সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওক পুনৰ যাতে জুবিন গাৰ্গ আমাৰ অসমীয়া এজন হৈ অসমলৈ ঘূৰি আহক। এয়া আমি সকলোৰে প্ৰতি আহ্বান জনাইছোঁ। আমি আজি ইয়াতে গণস্বাক্ষৰ কাৰ্যসূচী আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। এই অনুষ্ঠানত অংশগ্ৰহণ কৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহিছে বা এই অঞ্চলৰ বিভিন্ন ৰাইজ ইয়াত সমবেত হৈছে। সকলোৱে ইয়াত গণস্বাক্ষৰ প্ৰদান কৰিছে যে মাননীয় অসম চৰকাৰ আৰু মাননীয় ভাৰত চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ যে জুবিন গাৰ্গৰ যি কাৰণে অকাল মৃত্যু ঘটিব লগা হ'ল, যিসকল তাৰ কাৰণে দোষী, সেই দোষীসকলক তাৎক্ষণিকভাৱে ন্যায়িকভাৱে তেওঁলোকৰ তাৎক্ষণিক তদন্ত কৰি দোষী ব্যক্তিক উচিত শাস্তি প্ৰদান কৰিব লাগে, কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। এয়া আমি চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ ইয়াৰ পৰাই। ধন্যবাদ।